গুৱাহাটীস্থ সাংবাদিক দিলৱাৰ হুছেইন এই মুহূৰ্তত মুকলি আকাশৰ তললৈ আহিছে। কালিৰ দিনটোত চিজিএম আদালতে তেখেতক জামিন মঞ্জুৰ কৰিছিল আৰু আজিৰ দিনটোত মুকলি আকাশৰ তললৈ ওলাই আহি কানি হুকাহুকে হুকত ভাঙি পৰিছে সেইগৰাকী সাংবাদিক। এই মুহূৰ্তত আহি পৰিছে সেই দৃশ্যাংশ আমি দেখুৱাবলৈ যত্ন কৰিম। এই মুহূৰ্তত জনা বিচাৰিছোঁ মুকলি আকাশৰ তললৈ ওলাই আহিছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ আৰু মুকলি আকাশৰ তললৈ ওলাই অহাৰ পিছতে হুকত ভাঙি পৰিছে, কানুনত ভাঙি পৰিছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ। কাৰাগাৰৰ পৰা ওলাই আহিছে দিলৱাৰ হুছেইন মজুমদাৰ। আমি এই মুহূৰ্তত কিছু এক্সক্লুচিভ দৃশ্য দেখুৱাম। জেলৰ পৰা ওলাই আহি চকুলো টুকিছে দিলৱাৰ হুছেইনে। প্ৰায় ২-৩টা দিন ধৰি এক প্ৰকাৰ ন্যায়ালয়ৰ যি পাক চক্ৰ সেই পাক চক্ৰৰ মাজত আবদ্ধ হৈ থাকিব লগা হৈছিল আৰু শুকুৰবাৰে দ্বিতীয়টো গোচৰত জামিন মঞ্জুৰ কৰিছিল চিজিএম আদালতে। কাৰাগাৰৰ পৰা ওলাই প্ৰথমটো প্ৰতিক্ৰিয়া দিছে দিলৱাৰ হুছেইনে। এই মুহূৰ্তত কিছু দৃশ্যাংশ সৈতে আমি এই মুহূৰ্তত খবৰটো লৈ অহাৰ চেষ্টা কৰিছোঁ। মোৰ কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে, এতিয়াও নিজৰ স্থিতিত অলৰচৰ হৈ আছে দিলৱাৰ হুছেইন। অন্যায়ৰ বিৰুদ্ধে মই সদায় প্ৰশ্ন কৰি যাম, সদায় মাত মাতি যাম, মোৰ কণ্ঠ কোনেও ৰুদ্ধ কৰিব নোৱাৰে। এয়া দিলৱাৰ হুছেইনৰ মন্তব্য, প্ৰথমটো প্ৰতিক্ৰিয়া। মোৰ পক্ষত থকা সাংবাদিক ন্যায় দিয়া অধিবক্তাক ধন্যবাদ জনাইছোঁ। মুকলি আকাশৰ তললৈ ওলাই আহিছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ। আপোনালোকে জানে সমগ্ৰ ৰাজ্য কঁপাই গৈছিল এই ঘটনাই। এইগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছিল এপেক্স বেংকৰ দুৰ্নীতি সন্দৰ্ভত বাতৰি কৰাৰ বাবে আৰু এই মুহূৰ্তত প্ৰায় ২-৩টা দিন ধৰি কাৰাগাৰত দিন কটাই এতিয়া মুকলি আকাশৰ তললৈ ওলাই আহিছে আৰু এনেদৰে উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে। ফুলাম গামোচা দিয়া হৈছে দিলৱাৰ হুছেইনক আৰু এক প্ৰকাৰ আৱেগিক মুহূৰ্ত আমি দৃশ্যাংশ আগবঢ়াইছোঁ। এম্বিয়েন্সৰ সহায়ত দেখুৱাবলৈ যত্ন কৰিম সমগ্ৰ পৰিৱেশ। আৰু শোকত ভাগি পৰিছে দিলৱাৰ হুছেইন। কিছু আৱেগিক মুহূৰ্ত দেখিবলৈ পোৱা গৈছে আৰু সাংবাদিক সমাজে এক পক্ষ হৈ দিলৱাৰ হুছেইনৰ এই যি ঘটনা, এই ঘটনা ন্যায় বিচাৰিছিল। সকলোৱে দিলৱাৰ হুছেইনৰ পক্ষত থিয় হৈছিল আৰু ইয়াৰ পিছত জামিন মঞ্জুৰ হৈছিল। কালিৰ দিনটোত দ্বিতীয়টো গোচৰত জামিন মঞ্জুৰ কৰা হৈছিল আৰু চিজিএম আদালতে জামিন মঞ্জুৰ কৰাৰ পিছত আজিৰ দিনটোত মুকলি আকাশৰ তললৈ ওলাই আহিছে। প্ৰথম অৱস্থাত এপেক্স বেংকৰ দুৰ্নীতি সন্দৰ্ভত কিছু প্ৰশ্ন কৰাৰ বাবে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল। তেখেতৰ ওপৰত এটাৰ পিছত আন এটা ধাৰা আৰোপ কৰা হৈছিল আৰু প্ৰথমটো ধাৰা আৰোপ কৰাৰ পিছত তেখেতৰ জামিন মঞ্জুৰ হৈছিল আৰু মুকলি আকাশৰ তললৈ অহাৰ পূৰ্বেই পুনৰ পাণবজাৰ আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰিছিল। কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেখেতক দ্বিতীয়বাৰৰ বাবে পাণবজাৰ থানালৈ লৈ যোৱা হৈছিল। তাৰপিছত তেখেতৰ ওপৰত নতুন ধাৰা আৰু তাৰপিছত এয়া শেহতীয়াকৈ এক প্ৰকাৰ মুকলি আকাশৰ তললৈ ওলাই আহিছে আৰু তাৰপিছতে এক প্ৰকাৰ সন্তুষ্টিৰ কিছু হাঁহি বা সন্তুষ্টিৰ মুখ। তাৰ বিপৰীতে কিন্তু কিছু আৱেগিক মুহূৰ্ত দেখিবলৈ পোৱা গৈছে আৰু জেলৰ পৰা বাহিৰলৈ ওলাই আহি কিছু আৱেগিক হৈ পৰা দেখিবলৈ পোৱা গ'ল দিলৱাৰ হুছেইনক। আমি এই মুহূৰ্তত কিছু দৃশ্যাংশ আমি দেখুৱাইছোঁ এক্সক্লুচিভভাৱে DY365 পৰ্দাত আপোনালোকে দেখিছে। কাৰাগাৰৰ পৰা ওলাইছে আৰু প্ৰথমটো প্ৰতিক্ৰিয়া দিছে, মোৰ কণ্ঠ কোনেও ৰুদ্ধ কৰি ৰাখিব নোৱাৰে, অন্যায়ৰ বিৰুদ্ধে মই সদায় মাত মাতি যাম। আৰু দিলৱাৰ হুছেইনে এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। দিলৱাৰ হুছেইনৰ প্ৰতিক্ৰিয়া আমি এই মুহূৰ্তত আপোনালোকক আগবঢ়াইছোঁ। কি কৈছে প্ৰথমবাৰৰ বাবে দিলৱাৰ হুছেইনে মুকলি আকাশৰ তললৈ ওলাই আহি? আপোনালোকে মোক যে ইমান সমৰ্থন দিছে, মোৰ দুগৰাকী ছোৱালী যিটো চাৰ্জত গৈছে পুলিচ, মোৰ ডাঙৰ ছোৱালীজনীক সাৰ পাই কৈছে দেউতা এইবোৰ কি ইমান পুলিচ আপোনাক উগ্ৰপন্থীৰ দৰে আপোনাক এনেকুৱা কৰিছে। মই কৈছো নহয়, তেওঁলোক মোৰ বন্ধু হয়, কিবা নিউজৰ কামত আহিছে, মই তেওঁলোকৰ লগত নিউজৰ কামত আছো। মইতো কোনো অন্যায় কাম কৰা নাই, অন্যায় নকৰো। প্ৰশ্ন কৰাটো মোৰ কি পাপ হ'ব পাৰে, মোৰ কি পাপ হ'ব পাৰে, কিন্তু মই কৰি যাম প্ৰশ্ন, লাগিলে সন্মুখত যিমানে বিপদ নহওক কিয় কৰি যাম। বিষয়টো পিছত মোৰ অধিবক্তাই আপোনালোকৰ লগত ব্যক্ত কৰিব, কিন্তু মই আপোনালোকক ক'ব খোজো মই সত্য পথত আছো। এয়া আনকি মই নাজানো কিয় মানুহে মোক ইমান মৰম চেনেহ দিয়ে। জেলৰ ভিতৰত মোক গামোচা পিন্ধাই তেওঁলোকে মোক বাহিৰলৈ পঠিয়াইছে। আপোনালোক চবকে মই ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰথমতে মোৰ কাৰণে থিয় দিয়া আমাৰ অসমৰ
বিভিন্ন প্ৰান্তৰ প্ৰতিগৰাকী সাংবাদিক অসমৰ লগতে আমাৰ দেশৰ প্ৰতিগৰাকী সাংবাদিক আনকি ইউএনত মোৰ কাৰণে থিয় দিয়া প্ৰতিগৰাকী নাগৰিকক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এই মুহূৰ্তত। দ্বিতীয়তে মই আমাৰ ৰাজ্যৰ সকলো নাগৰিক যিসকলে মোৰ হৈ মাত মাতিছে, সমৰ্থন মোক দিছে, মোক শক্তি দিছে, মোক নৈতিকভাৱে সমৰ্থন আগবঢ়াইছে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ কাৰণে যিসকল অধিবক্তাই আদালতত ন্যায়িক যুঁজ দিছে, প্ৰতিগৰাকী অধিবক্তাক আৰু তেওঁলোকৰ টিমৰ প্ৰতিগৰাকী সদস্যক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানি ভাল পাব, কোনো এগৰাকী অধিবক্তাই 1 পইচা নোলোৱাকৈ মোৰ এই আইনী যুঁজখন তেওঁলোকে চলাই গৈছে আৰু মোক তেওঁলোকে ন্যায় প্ৰদান কৰাত তেওঁলোকে মোক সহায় কৰিছে। আৰু দ্বিতীয় কথাটো হ'ল কি হৈছে কি হোৱা নাই আপোনালোকে সকলোৱে দেখিছে। আৰু মোৰ কামটো হ'ল মই সাংবাদিক হিচাপে প্ৰশ্ন কৰা, মোৰ কামটো হ'ল প্ৰশ্ন কৰা। মই প্ৰশ্ন কৰি গৈ থাকিম, যিমানে বিপদ নাহক কিয় প্ৰশ্ন কৰি গৈ থাকিম। আপোনালোকে মোৰ ওপৰত এইখিনি বিশ্বাস ৰাখিব, মই কোনো অনৈতিক আৰু বেআইনী এই দুটা শব্দ মোৰ সংবিধানত নাই। অনৈতিক আৰু বেআইনী এই দুটা কাম মই কেতিয়াও নকৰোঁ, কৰাও নাই, নকৰোঁ আৰু ভৱিষ্যতেও নকৰোঁ। গোটেই তদন্তৰ প্ৰক্ৰিয়াত আপোনালোকে পানবজাৰ আৰক্ষীত সুধিলে গম পাব, 100%তকৈ ওপৰত যদি কিবা আছে মই তেওঁলোকক সমৰ্থন জনাইছোঁ। মোৰ ঘৰত চাৰ্চ হৈছে, যি ডকুমেণ্টছ বিচাৰিছে, ইভেন মই উলিয়াই লৈ ইয়াতে আৰু অলপ ডকুমেণ্টছ আছে এইখিনিও চাই লওক বুলি কৈ চব দি দিছোঁ। তেওঁলোকে জব্দ কৰিছে ডকুমেণ্টছখিনি, মোৰ স্কুলীয়া চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি মোৰ LLB চাৰ্টিফিকেটলৈকে সকলো বস্তু তেওঁলোকে, আনকি মোৰ কম্পিউটাৰ, লেপটপ, মোবাইল সকলো বস্তু তেওঁলোকে জব্দ কৰিছোঁ। গতিকে আৰু বেছি বিষয়টো অলপ ছাবজুডিচ ষ্টেপ হৈ আছে, পৰৱৰ্তী সময়ত মই আৰু হয়তো বহু কথা আপোনালোকৰ আগত মই ব্যক্ত কৰিম। প্ৰতিগৰাকী সাংবাদিক, সংবাদকৰ্মী, সংবাদ সেৱী, সংবাদদাতা, প্ৰতিগৰাকী সংবাদ গোষ্ঠীৰ লগত জড়িত ব্যক্তিক মোৰ পৰা আন্তৰিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোক যে ইমান সমৰ্থন দিছে, মোৰ দুগৰাকী ছোৱালী যিদিনা চাৰ্চত গৈছে পুলিচ, মোৰ ডাঙৰ ছোৱালীজনী সাৰ পাই কৈছে দেউতা এইবোৰ কি ইমান পুলিচ আপোনাক উগ্ৰপন্থীৰ দৰে আপোনাক এনেকুৱা কৰিছে। মই কৈছো নহয়, তেওঁলোক মোৰ বন্ধু হয়, কিবা নিউজৰ কামত আহিছে, মই তেওঁলোকৰ লগত নিউজৰ কামত আছো। মইতো কোনো অন্যায় কাম কৰা নাই, অন্যায় নকৰো। প্ৰশ্ন কৰাটো মোৰ কি পাপ হ'ব পাৰে, কিন্তু মই কৰি যাম প্ৰশ্ন, লাগিলে সন্মুখত যিমানে বিপদ নহওক কৰি যাম। বিষয়টো পিছত মোৰ অধিবক্তাই আপোনালোকৰ লগত ব্যক্ত কৰিব, কিন্তু মই আপোনালোকক ক'ব খোজো মই সত্য পথত আছো। আনকি মই নাজানো কিয় মানুহে মোক ইমান মৰম চেনেহ দিয়ে। জেলৰ ভিতৰত মোক গামোচা পিন্ধাই তেওঁলোকে মোক বাহিৰলৈ পঠিয়াইছে। আপোনালোক চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে অসমৰ প্ৰতিগৰাকী সাংবাদিক, প্ৰতিগৰাকী সংবাদকৰ্মী, সংবাদসেৱী আৰু সংবাদ গোষ্ঠীৰ লগত জড়িত প্ৰতিগৰাকীক এনেদৰে ধন্যবাদ দিছে। আৰু ইয়াৰ পিছতে কিছু আৱেগিক হৈ উঠা দেখিবলৈ পোৱা গৈছে দিলৱাৰ হুছেইন। তেখেতে কৈছে যে মই পানবজাৰ আৰক্ষীক 100% সমৰ্থন কৰিছোঁ এই সমগ্ৰ প্ৰক্ৰিয়াত। যি বিচাৰিছে সকলো মই উজাৰি দিছোঁ, যি বিচাৰিছে সকলো তথ্য পাতি মই তেওঁলোকৰ ওচৰত দাখিল কৰিছোঁ। আৰু ন্যায়ালয়ে যি ধৰণৰ অধিবক্তাসকলে কোনো ধৰণৰ এটকা নোলোৱাকৈ মোৰ সপক্ষে তেওঁলোকে যুঁজ দিলে, অধিবক্তা সমাজক মই ধন্যবাদ জনাইছোঁ, সাংবাদিকক ধন্যবাদ জনাইছোঁ। আৰু অনাগত সময়তো দুৰ্নীতিৰ বিৰুদ্ধে বা সঁচা কথাত মই মাত মাতি যাম। অনিয়ম বা বেআইনী এই দুটা কথা মোৰ অভিধানত নাই বুলি তেখেতে পুনৰবাৰ উল্লেখ কৰা পৰিলক্ষিত হৈছে। আৰু এনেদৰেই কালিৰ দিনটোত CGMে দ্বিতীয়টো গোচৰ জামিন দিয়াৰ পিছত আজিৰ দিনটোত এনেদৰেই জেলৰ পৰা ওলাই আহি প্ৰথমটো প্ৰতিক্ৰিয়া এই মুহূৰ্তত DY365 মাধ্যমেৰে আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিলোঁ। আমি সম্ভৱ হ'লে তেখেতৰ সেই মন্তব্যটো পুনৰবাৰ আপোনালোকক আগবঢ়াম। কি কৈছে দিলৱাৰ হুছেইনে, যিগৰাকী দিলৱাৰ হুছেইন মজুমদাৰক লৈ সমগ্ৰ দেশত চৰ্চা হৈছিল আৰু প্ৰায় 2-3টা দিন ধৰি তেখেতে পানবজাৰ আৰক্ষীৰ সৈতে সহযোগ কৰি গৈছিল আৰু পানবজাৰ আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰিছিল, কিন্তু আইনী মেৰপেচ আছিল। আৰু ইয়াৰ পিছত কিন্তু যি CGM আদালত অৰ্থাৎ চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ যি আদালত আছিল, সেই মেজিষ্ট্ৰেট আদালতৰ তৰফৰ পৰা তেখেতক কালিৰ দিনটোত জামিন দিয়া হৈছে। আৰু জামিনৰ অন্তত এনেদৰেই তেওঁৰ দেখিবলৈ পোৱা গৈছে তেখেতক এনেদৰেই ফুলাম গামোচা, অসমীয়াৰ স্বাভিমান গামোচালৈ এনেদৰেই জেলৰ পৰা ওলাই আহিছে। আমি মন্তব্যটো পুনৰবাৰ আগবঢ়াইছোঁ। আপোনালোকে মোক যে ইমান সমৰ্থন দিছে,
মই মোৰ দুগৰাকী ছোৱালী যিটো চাৰ্চত গৈছে পুলিচ, মোৰ ডাঙৰ ছোৱালীজনী সাৰ পাই গৈছে দেউতা এইবোৰ কি ইমান পুলিচ আপোনাক উগ্ৰপন্থীৰ দৰে আপোনাক এনেকুৱা কৰিছে। মই কৈছো নহয়, তেওঁলোক মোৰ বন্ধু হয়, কিবা নিউজৰ কামত আহিছে, মই তেওঁলোকৰ লগত নিউজৰ কামত আছো। মইতো কোনো অন্যায় কাম কৰা নাই, অন্যায় নকৰো। প্ৰশ্ন কৰাটো মোৰ কি পাপ হব পাৰে, মোৰ কি পাপ হব পাৰে, কিন্তু মই কৰি যাম প্ৰশ্ন, লাগিলে সন্মুখত যিমানে বিপদ নহওক কিয় কৰি যাম। নহয়, বিষয়টো পিছত মোৰ অধিবক্তাই আপোনালোকৰ লগত ব্যক্ত কৰিব, কিন্তু মই আপোনালোকক ক'ব খোজো মই সত্য পথত আছো। এয়া আনকি মই নাজানো কিয় মানুহে মোক ইমান মৰম চেনেহ দিয়ে, জেলৰ ভিতৰত মোক গামোচা পিন্ধাই তেওঁলোকে মোক বাহিৰলৈ পঠিয়াইছে। আপোনালোক চবকে মই ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰথমতে মোৰ কাৰণে থিয় দিয়া আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিগৰাকী সাংবাদিক, অসমৰ লগতে আমাৰ দেশৰ প্ৰতিগৰাকী সাংবাদিক, আনকি UN-ত মোৰ কাৰণে থিয় দিয়া প্ৰতিগৰাকী নাগৰিকক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এই মুহূৰ্তত। দ্বিতীয়তে মই আমাৰ ৰাজ্যৰ সকলো নাগৰিক যিসকলে মোৰ হৈ মাত মাতিছে, সমৰ্থন মোক দিছে, মোক শক্তি দিছে, মোক নৈতিকভাৱে সমৰ্থন আগবঢ়াইছে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ কাৰণে যিসকল অধিবক্তাই আদালতত ন্যায়িক যুঁজ দিছে, প্ৰতিগৰাকী অধিবক্তাক আৰু তেওঁলোকৰ টিমৰ প্ৰতিগৰাকী সদস্যক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানি ভাল পাব, কোনো এগৰাকী অধিবক্তাই 1 পইচা নোলোৱাকৈ মোৰ এই আইনী যুঁজখন তেওঁলোকে চলাই গৈছে আৰু মোক তেওঁলোকে ন্যায় প্ৰদান কৰাত তেওঁলোকে মোক সহায় কৰিছে। আৰু দ্বিতীয় কথাটো হ'ল কি হৈছে কি হোৱা নাই আপোনালোকে সকলোৱে দেখিছে। আৰু মোৰ কামটো হ'ল মই সাংবাদিক হিচাপে প্ৰশ্ন কৰা, মোৰ কামটো হ'ল প্ৰশ্ন কৰা। মই প্ৰশ্ন কৰি গৈ থাকিম, যিমানে বিপদ নাহক কিয় প্ৰশ্ন কৰি গৈ থাকিম। আপোনালোকে মোৰ ওপৰত এইখিনি বিশ্বাস ৰাখিব, মই কোনো অনৈতিক আৰু বেআইনী এই দুটা শব্দ মোৰ সংবিধানত নাই। অনৈতিক আৰু বেআইনী এই দুটা কাম মই কেতিয়াও নকৰোঁ, কৰাও নাই, নকৰোঁ আৰু ভৱিষ্যতেও নকৰোঁ। গোটেই তদন্ত প্ৰক্ৰিয়াত আপোনালোকে পানবজাৰ আৰক্ষীত সুধিলে গম পাব, 100%তকৈ ওপৰত যদি কিবা আছে মই তেওঁলোকক সমৰ্থন জনাইছোঁ। মোৰ ঘৰত চাৰ্চ হৈছে, যি ডকুমেণ্টছ বিচাৰিছে, ইভেন মই উলিয়াই লৈ ইয়াতে আৰু অলপ ডকুমেণ্টছ আছে এইখিনিও চাই লওক বুলি কৈ চব দি দিছোঁ। তেওঁলোকে জব্দ কৰিছে ডকুমেণ্টছখিনি, মোৰ স্কুলীয়া চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি মোৰ LLB চাৰ্টিফিকেটলৈকে সকলো বস্তু তেওঁলোকে, আনকি মোৰ কম্পিউটাৰ, লেপটপ, মোবাইল সকলো বস্তু তেওঁলোকে জব্দ কৰিছোঁ। গতিকে আৰু বেছি যিহেতু বিষয়টো অলপ যিহেতু ছাবজুডিচ ষ্টেপ হৈ আছে, পৰৱৰ্তী সময়ত মই আৰু হয়তো বহু কথা আপোনালোকৰ আগত মই ব্যক্ত কৰিম। প্ৰতিগৰাকী সাংবাদিক, সংবাদকৰ্মী, সংবাদ সেৱী, সংবাদদাতা, প্ৰতিগৰাকী সংবাদ গোষ্ঠীৰ লগত জড়িত ব্যক্তিক মোৰ পৰা আন্তৰিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোক যে ইমান সমৰ্থন দিছে, মোৰ দুগৰাকী ছোৱালী যিটো চাৰ্চত গৈছে পুলিচ, মোৰ ডাঙৰ ছোৱালীজনী সাৰ পাই গৈছে দেউতা এইবোৰ কি ইমান পুলিচ আপোনাক উগ্ৰপন্থীৰ দৰে আপোনাক এনেকুৱা কৰিছে। মই কৈছো নহয়, তেওঁলোক মোৰ বন্ধু হয়, কিবা নিউজৰ কামত আহিছে, মই তেওঁলোকৰ লগত নিউজৰ কামত আছো। মইতো কোনো অন্যায় কাম কৰা নাই, অন্যায় নকৰো। প্ৰশ্ন কৰাটো মোৰ কি পাপ হব পাৰে, মোৰ কি পাপ হব পাৰে, কিন্তু মই কৰি যাম প্ৰশ্ন, লাগিলে সন্মুখত যিমানে বিপদ নহওক কিয় কৰি যাম। নহয়, বিষয়টো পিছত মোৰ অধিবক্তাই আপোনালোকৰ লগত ব্যক্ত কৰিব, কিন্তু মই আপোনালোকক ক'ব খোজো মই সত্য পথত আছো। এয়া আনকি মই নাজানো কিয় মানুহে মোক ইমান মৰম চেনেহ দিয়ে, জেলৰ ভিতৰত মোক গামোচা পিন্ধাই তেওঁলোকে মোক বাহিৰলৈ পঠিয়াইছে। আপোনালোকে চবকে মই ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে মোক যে ইমান সমৰ্থন দিছে, মোৰ দুগৰাকী ছোৱালী যিটো চাৰ্চত গৈছে পুলিচ, মোৰ ডাঙৰ ছোৱালীজনী সাৰ পাই গৈছে দেউতা এইবোৰ কি ইমান পুলিচ আপোনাক উগ্ৰপন্থীৰ দৰে আপোনাক এনেকুৱা কৰিছে। মই কৈছো নহয়, তেওঁলোক মোৰ বন্ধু হয়, কিবা নিউজৰ কামত আহিছে, মই তেওঁলোকৰ লগত নিউজৰ কামত আছো।
মইতো কোনো অন্যায় কাম কৰা নাই, অন্যায় নকৰো। প্ৰশ্ন কৰাটো মোৰ কি পাপ হ'ব পাৰে, মোৰ কি পাপ হ'ব পাৰে, কিন্তু মই কৰি যাম প্ৰশ্ন, লাগিলে সন্মুখত যিমানে বিপদ নহওক কিয় কৰি যাম। নহয়, বিষয়টো পিছত মোৰ অধিবক্তাই আপোনালোকৰ লগত ব্যক্ত কৰিব, কিন্তু মই আপোনালোকক ক'ব খোজো মই সত্য পথত আছো। এয়া আনকি মই নাজানো কিয় মানুহে মোক ইমান মৰম চেনেহ দিয়ে, জেলৰ ভিতৰত মোক গামোচা পিন্ধাই তেওঁলোকে মোক বাহিৰলৈ পঠিয়াইছে। আপোনালোক চবকে মই ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰথমতে মোৰ কাৰণে থিয় দিয়া আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিগৰাকী সাংবাদিক, অসমৰ লগতে আমাৰ দেশৰ প্ৰতিগৰাকী সাংবাদিক, আনকি UN-ত মোৰ কাৰণে থিয় দিয়া প্ৰতিগৰাকী নাগৰিকক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এই মুহূৰ্তত। দ্বিতীয়তে মই আমাৰ ৰাজ্যৰ সকলো নাগৰিক যিসকলে মোৰ হৈ মাত মাতিছে, সমৰ্থন মোক দিছে, মোক শক্তি দিছে, মোক নৈতিকভাৱে সমৰ্থন আগবঢ়াইছে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ কাৰণে যিসকল অধিবক্তাই আদালতত ন্যায়িক যুঁজ দিছে, প্ৰতিগৰাকী অধিবক্তাক আৰু তেওঁলোকৰ টিমৰ প্ৰতিগৰাকী সদস্যক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানি ভাল পাব, কোনো এগৰাকী অধিবক্তাই 1 পইচা নোলোৱাকৈ মোৰ এই আইনী যুঁজখন তেওঁলোকে চলাই গৈছে আৰু মোক তেওঁলোকে ন্যায় প্ৰদান কৰাত তেওঁলোকে মোক সহায় কৰিছে। আৰু দ্বিতীয় কথাটো হ'ল কি হৈছে কি হোৱা নাই আপোনালোকে সকলোৱে দেখিছে। আৰু মোৰ কামটো হ'ল মই সাংবাদিক হিচাপে প্ৰশ্ন কৰা, মোৰ কামটো হ'ল প্ৰশ্ন কৰা। মই প্ৰশ্ন কৰি গৈ থাকিম, যিমানে বিপদ নাহক কিয় প্ৰশ্ন কৰি গৈ থাকিম। আপোনালোকে মোৰ ওপৰত এইখিনি বিশ্বাস ৰাখিব, মই কোনো অনৈতিক আৰু বেআইনী এই দুটা শব্দ মোৰ সংবিধানত নাই। অনৈতিক আৰু বেআইনী এই দুটা কাম মই কেতিয়াও নকৰোঁ, কৰাও নাই, নকৰোঁ আৰু ভৱিষ্যতেও নকৰোঁ। গোটেই তদন্তৰ প্ৰক্ৰিয়াত আপোনালোকে পানবজাৰ আৰক্ষীত সুধিলে গম পাব, 100%তকৈ ওপৰত যদি কিবা আছে মই তেওঁলোকক সমৰ্থন জনাইছোঁ। মোৰ ঘৰত চাৰ্চ হৈছে, যি ডকুমেণ্টছ বিচাৰিছে, ইভেন মই উলিয়াই লৈ ইয়াতে আৰু অলপ ডকুমেণ্টছ আছে এইখিনিও চাই লওক বুলি কৈ চব দি দিছোঁ। তেওঁলোকে জব্দ কৰিছে ডকুমেণ্টছখিনি, মোৰ স্কুলীয়া চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি মোৰ LLB চাৰ্টিফিকেটলৈকে সকলো বস্তু তেওঁলোকে, আনকি মোৰ কম্পিউটাৰ, লেপটপ, মোবাইল সকলো বস্তু তেওঁলোকে জব্দ কৰিছোঁ। গতিকে আৰু বেছি যিহেতু বিষয়টো অলপ যিহেতু ছাবজুডিচ ষ্টেপ হৈ আছে, পৰৱৰ্তী সময়ত মই আৰু হয়তো বহু কথা আপোনালোকৰ আগত মই ব্যক্ত কৰিম। প্ৰতিগৰাকী সাংবাদিক, সংবাদকৰ্মী, সংবাদ সেৱী, সংবাদদাতা, প্ৰতিগৰাকী সংবাদ গোষ্ঠীৰ লগত জড়িত ব্যক্তিক মোৰ পৰা আন্তৰিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোক যে ইমান সমৰ্থন দিছে, মোৰ দুগৰাকী